নমস্কাৰ বাদ বিবাদ অনুষ্ঠানলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ নতুন খণ্ডৰ অতিথি হিচাপে সাংসদ পৰিমল শুক্লবৈদ্য আছে প্ৰাক্তন মন্ত্ৰী সমগ্ৰ দেশত বিজেপিয়ে সদস্যতা ভৰ্তি অভিযান চলালে আৰু অসমতো অসম ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা যি সদস্যতা ভৰ্তি অভিযান চলালে দেশৰ ভিতৰত অসম অন্যতম শীৰ্ষ স্থানত থাকিল সদস্যতা ভৰ্তিৰ ক্ষেত্ৰত আৰু এই সদস্যতা ভৰ্তি বিজেপিৰ যি চলালে তাত গৰিষ্ঠ সংখ্যক সমষ্টিতে 40,000তকৈ বেছি সদস্যতা ভৰ্তি হ'ল এইটোৱে কি ইংগিত দিছে যে ২৬ত আপোনালোকৰ আসনৰ সংখ্যা টাৰ্গেট যি বান্ধি লৈছে সেই টাৰ্গেট এচিভ কৰিব হয় আমি এটা কথা যে এটা টাইম আছিল আমাৰ সদস্য অভিযানটো আমি কৰোঁতে গৈ আমাৰ প্ৰিণ্টেড ফৰ্ম আছিল এতিয়া প্ৰিণ্টেড ফৰ্ম এতিয়াও আছে কিন্তু এটা ছিষ্টেম আমাৰ ডেভেলপড হৈছে যোৱা ৩-৪ বছৰৰ ফালৰ পৰা যে আমি অনলাইনৰ জৰিয়তে আমাৰ সদস্যতা অভিযান আমি নিজেই কৰিব পাৰোঁ নিজে কৰিব পাৰোঁ এই ক্ষেত্ৰত ৰাইজ আগুৱাই আহি আছে তাৰ মূল কাৰণ হ'ল ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব ৰাইজে দেখি আছে আজি মোদীজীৰ নেতৃত্বত আজি কেন্দ্ৰ যেনেকুৱা সামগ্ৰিকভাৱে মানুহৰ সকলো প্ৰকাৰ মানুহৰ যি সমস্যাবিলাক আছে ৰাস্তা পদূলি মানুহৰ জীয়াই থকাৰ যিটো বাসস্থান মানুহৰ খাদ্যৰ কাৰণে চাউল আদি কৰি বাকী যে ব্যৱস্থা শিক্ষা ব্যৱস্থা আপোনালোক জানে যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটা জিলাত এটাকেই মেডিকেল কলেজ নিৰ্মাণ কৰাৰ পৰিকল্পনা লগতে আমাৰ ফৰেইন পলিচি আমাৰ সুৰক্ষা গোটেইখিনি মিলাই আজিৰ দিনত ৰাইজে ভাৰতীয় জনতা পাৰ্টিক নিশ্চিতভাৱে মনে প্ৰাণে তেওঁলোকে ভাল পাইছে বা স্নেহ কৰে এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি হয়তোবা দূৰৰ পৰা এনেকুৱা লাগে যে আমি গৈ কিবা সদস্য অভিযানত খুব বেছি হেঁচা প্ৰয়োগ কৰিছোঁ এনেকুৱা নহয় আজিৰ প্ৰজন্ম বা আজিৰ যি সমাজ ব্যৱস্থাত মানুহ আছে সেই মানুহে নিজাকেই আগুৱাই আহিছে যে হয় ৰাজনীতি আমাৰ লাগিব কাৰণ ৰাজনীতিৰ জৰিয়তেই ৰাষ্ট্ৰ ৰক্ষা হ'ব লাগে তো এই ক্ষেত্ৰত ৰাজনীতিত আজিৰ দিনত কোনে কি কৈছে মই সেইটো যাব বিচৰাও নাই কিন্তু কথাটো সঁচা যে ৰাজনীতিক মানুহে এতিয়া লাহে লাহে অলপ এই যে আগতে এটা কথা আছিল যে পলিটিক্স ইজ দ্য ফাৰ্ষ্ট চইচ অফ এ জেণ্টলমেন এতিয়া মানুহৰ চইজত ৰাজনীতিটো আহিছে যে না ৰাজনীতি কৰিব লাগিব এটা টাইম আছিল বিতশ্ৰদ্ধ হৈ গৈছিল খালি আপোনাৰ স্কেম সিটো মানুহে ৰাজনীতিৰ ক্ষেত্ৰত মানে দূৰত আছিল এতিয়া মানুহ ৰাজনীতিৰ ক্ষেত্ৰত আগুৱাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ আপোনালোকে যদি চায় আমাৰ কেন্দ্ৰীয় নেতৃত্ব আজি সেই টাইমৰ ফালৰ পৰা আমিতো বাৰম্বাৰ পৰীক্ষা দি আছোঁ সেই বাজপেয়ীজী সময় তাৰ পাছতে মোদীজী এই যে পৰিক্ৰমাটো আমাৰ হৈছে এই পৰিক্ৰমাত আমাৰ দলে চেষ্টা চলাই আছে যে সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষৰ প্ৰতিটা সমস্যা কেনেকুৱা মোকাবিলা কৰা যায় আৰু কেনেকুৱা এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ তাৰ কাৰণে ৰাইজ আগুৱাই আহিছে আৰু অসমটো নিশ্চিতভাৱে আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা আমাৰো দৃষ্টিকোণ যে আমি 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য উন্নত ৰাজ্য হিচাপে গঢ় দিম আমি তো এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় চৰকাৰে কাম কৰি আছে আমাৰ জনপ্ৰতিনিধিসকলে কাম কৰি আছে তো এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চইচ বাঢ়িছে অসমত এই কথা ক'ব পাৰোঁ জানুৱাৰীত আপোনালোকৰ ৰাষ্ট্ৰীয় সভাপতিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব ল'ব আৰু ৰাজ্যসমূহৰো নতুন সভাপতি নিযুক্ত হ'ব অসমৰ ক্ষেত্ৰত ২৬ৰ যি বিধানসভা নিৰ্বাচন আহি আছে এটা টাৰ্গেটটো থাকিবই যে কাৰ নেতৃত্বত কাৰ সভাপতিত্বৰ অধীনত পুনৰ আপোনালোকে দিছপুৰ দখলৰ বাবে যুঁজা চলাব এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সভাপতিৰ দৌৰত কোন কোন আছে চাওক মই প্ৰকৃত অৰ্থত আপোনাক ক'ব পাৰোঁ মই লাষ্ট ৰিজাইন কৰিছোঁ সম্ভৱতঃ 14 জুলাইত তাৰ পাছতে পাৰ্লামেণ্ট তাৰ পাছতে ইত্যাদি বহুত কাম থাকেই সাংসদ হোৱাৰ পাছতে
বিধানসভাত আমাৰ এই মুহূৰ্তত আমাৰ যোগাযোগ কম অসমৰ যেটো দলীয় ৰাজনীতি এই ক্ষেত্ৰতো আমাৰ কোনো দায়িত্ব বা আমি দায়িত্ব লৈও কাম কৰা নাই পালন কৰাৰ সুবিধা পোৱা নাই কাজে গোটেই অসমৰ যেটো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মনোভাৱ কক বা কৰ্মীৰ মনোভাৱ কক আমি সম্পূৰ্ণ জ্ঞাত নহয় যে কোনে কাৰ কথা কৈছে কোনে চিন্তা কৰি আছে কোনে বিচাৰিছে এইবিলাক কথা মোৰ জ্ঞাতসাৰে হোৱা নাই কাজে এই ক্ষেত্ৰত মই একেবাৰে ক'ব পাৰোঁ যে আমি নাজানা মানুহ এই ক্ষেত্ৰত কোনো যে কোন হ'ব পাৰে বা কোনে কাক বিচাৰিছে এনেকুৱা কথা মোৰ কাণতো অহা নাই মই আপোনাক ক'ব নোৱাৰোঁ কিন্তু এটা কথা আপোনাক কওঁ যে ৰাষ্ট্ৰীয় কক বা ৰাজ্যিক কক দলে নিৰ্ধাৰণ কৰে দলে নেতৃত্ব আছে আপোনালোকে দেখিছে আমাৰ মজবুত নেতৃত্ব আছে ৰাজ্যত কক কেন্দ্ৰত কক তেওঁলোকে স্থিৰ কৰিব তেওঁলোকে স্থিৰ কৰিলে আমি মানি লওঁ যাকে দিয়ে কোনো আৰু আমাৰ নিচিনাতো যিমানেই কৰ্মকৰ্তা আছে সকলোৱে আমি মানি লওঁ এইটোৱে আমাৰ পৰম্পৰা এনেকুৱাই আমাৰ চলি থাকে লাষ্ট লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ যোৰহাটত যি উত্থান সেইটোৱে গৌৰৱ গগৈক অলপ বেছি আকাংক্ষী বা এটা আগ্ৰাসী মনোভাৱ দিলে বিহালীৰ উপ নিৰ্বাচনত তেওঁ দলৰ ৰাজ্যিকৰ নেতৃত্বৰ পৰা কাহিনী নিজৰ পচন্দৰ প্ৰাৰ্থীক তাত টিকট দিলে এই গোটেই প্ৰক্ৰিয়াটোৱে গৌৰৱ গগৈৰ উত্থানে ২৬ৰ নিৰ্বাচনত প্ৰভাৱ কেনেধৰণে পেলাব বুলি ভাবে চাওক মই আগতে আপোনালোকক কৈছোঁ যে কংগ্ৰেছৰ উত্থান মানে কি আজিৰ দিনত আপোনালোকে ভাবে যে গৌৰৱ গগৈ ডাঙৰীয়া মানে খুব উত্থান হৈছে কত কেনেকুৱা যোৰহাট সিট আমি হাৰিলোঁ মানিলোঁ আগতে আমাৰ দখলত আছিল নিৰ্বাচনত এই কথাটো সঁচা ধৰক ময়ো এটা বিভিন্ন সময় মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ জীৱনততো হাৰ জিত আছেই এতিয়া ধৰক আমি জিতাৰ পাছতেই ক'ব পাৰোঁ নেকি যে একেবাৰে আমাৰ পাৰ্টিটো মই জিতা মানে পাৰ্টিটো একেবাৰে ওপৰত উঠাই দিছোঁ পাৰ্টি এজ এ হোল যদি আমি কোনো ঠাইত আমি বিজয়ৰ উল্লাসত মাতিব পাৰোঁ বিজয়ৰ উল্লাস কৰিব পাৰোঁ তেনেহ'লে ক'ব পাৰোঁ যে নিৰ্বাচনত নেক্সট নিৰ্বাচনত প্ৰভাৱ পৰিব এতিয়া আপোনালোকে কওকচোন আপোনালোকে যোৰহাট কৈছে যে এই গৌৰৱ গগৈ ডাঙৰীয়াৰ জিতা মানেই একেবাৰে নেক্সটত ২৬ত খুব প্ৰভাৱ পৰিব নেক্সটত খুব এটা কিবা হ'ব মই আপোনাৰ কথা কোৱা নাই বহুতেই এনেকুৱা মত দিয়ে এতিয়া মই যদি কওঁ যে কৰিমগঞ্জ শিলচৰ আমি জিতিলোঁ এতিয়া বৰাক ভেলীত য'ত কোনো মানুহে কয় এই বিজেপি মানে মাইনৰিটি অঞ্চলত মানে ভোট নাপালে আমি কেনেকৈ জিতিলোঁ তেনেহ'লে নেক্সটতো সেই কৰিমগঞ্জেৰ ইয়াতে আমাৰ তথাকথিত কংগ্ৰেছে যি তেওঁলোকে আৰম্ভ কৰিছিল মাইনৰিটি শব্দ দি সেই মাইনৰিটি বহুল অঞ্চলত যদি আমি জিতি আহিব পাৰিছোঁ তেতিয়া আপোনালোকে কিয় নকয় যে এটা অদূৰ ভৱিষ্যতত আমি ধুবুৰী সিটটো আমি জিতিম যে বিজেপি কৰিমগঞ্জত জিতি আহিব পাৰিছে পৰিৱেশ আহিব ধুবুৰীটো মই কৈছোঁ যে আপুনি কওক যোৰহাট জিতাৰ লগে লগে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট জিতাৰ লগে লগে যদি ক'ব পাৰে যে ইয়াতে একেবাৰে ডাঙৰকৈ এটা মানে পৰিৱৰ্তন হ'ব পাৰে তেনেহ'লে এইটোও কওক যে কৰিমগঞ্জের সিটটো জিতাৰ পাছতে ধুবুৰীত এটা পৰিৱৰ্তন হ'ব পাৰে যদি আপুনি মোক কয় এই কথাটো হতে মই কম হয় পৰিৱৰ্তন হ'ব পাৰে এটা কথা কৈছোঁ আপোনাক এই ক্ষেত্ৰত সেইটোৱে কৰিমগঞ্জৰ নিচিনা পৰিৱেশ ধুবুৰীত আহিব কিয় নাহিব ভাৰতীয় জনতা পাৰ্টি ভাৰতেৰ যিসকল প্ৰকৃত অৰ্থত নাগৰিক তেওঁলোকৰ উত্থানের কাৰণে তেওঁলোকৰ কাৰণে ৰাজনীতি কৰি আছে আমাৰ পাৰ্টিৰ নামটো ভাৰতীয় জনতা পাৰ্টি ইলেকশ্যনৰ আগে আগে কৈ থাকে যে মিয়াৰ ভোট নালাগে সংখ্যালঘুৰ ভোট নালাগে কোনে কৈ থাকে বেসিক্যালি কয় আপোনালোকৰ আপুনি ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শনটো চাব ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শনত একাত্ম মানৱতাবাদ আছে আমি ইয়াতে কোনো ঠাইত কোনো কমিউনিটিৰ কোনো সম্প্ৰদায়ৰ ভোট নালাগে কেতিয়াও কোৱাৰ আমাৰ অধিকাৰী নাই আজি এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি মানে ভাৰতবৰ্ষের
যিসকল প্ৰকৃত অৰ্থত ভাৰতীয় মানুহ ভাৰতৰ নাগৰিক হয় তেওঁলোকৰ উত্থানৰ কাৰণে তেওঁলোকৰ লগত লৈ আমি ৰাজনীতি কৰোঁ এতিয়া আপুনি যদি এই কথাত যদি হিন্দু মুছলমানৰ কথা কয় আপুনি যদি অলপ পিছপিনে চায় তেনেহ'লে আপুনি চাবচোন বাজপেয়ীজী প্ৰধানমন্ত্ৰী APJ আব্দুল কালাম আজি বিশ্ব বিখ্যাত ক'ব পাৰোঁ আজি ইমান স্বনামধন্য এজন সিয়েতো ইছলাম নহয় জানো আপুনি সিকন্দৰ বক্স চাব আমাৰ পাৰ্টিৰ আৰম্ভণিটো চাওক মই চৰকাৰটো বাদে দিলোঁ আমাৰ পাৰ্টিৰ আৰম্ভণিত যেতিয়া আমি দেখিলোঁ সিকন্দৰ বক্স চাব আমাৰ ডাঙৰ নেতা বিজয় ৰাজা সিন্ধিয়া সিকন্দৰ বক্স চাব আৰু আদৱানীজী বাজপেয়ীজী এই চাৰিজন নেতাই আমাৰ আছিল তেতিয়াৰ দিনত তেওঁলোক সন্মুখৰ শাৰীত বহে তেতিয়া সেই সন্মুখত শাৰীত বহা মানুহটো যিসকল আছিল তাৰ ভিতৰত এজন আমাৰ সিকন্দৰ বক্স চাহেব তো ক'ত আমি আমাৰ আৰম্ভণিৰ ফালৰ পৰা আমি ক'ত মানে আমি কেতিয়াও এই কথা কোৱা নাই আৰু ক'ব নালাগে কিয় ক'ম আমি কিন্তু গৰিষ্ঠ আপোনালোকৰ বহুকেইগৰাকী নেতাইতো বিভিন্ন যিজনে কয় তেওঁক আপুনি সুধক মইতো কোৱা নাই আমাৰ পাৰ্টিয়ে যে হ'ল পাৰ্টিৰ অফিচিয়েল ষ্টেটমেণ্ট হয় নেকি মানে পাৰ্টিৰ মূল মন্ত্ৰ হিচাপে সকলোকে লগত লৈ আগবাঢ়ি যোৱা হয় আগবাঢ়ি যোৱা মানে আমাৰ পাৰ্টিৰ মূল মন্ত্ৰটোই ইণ্টিগ্ৰেল হিউমেনিজম একাত্ম মানৱতা মানুহৰ লগতে ইয়াতে আমাৰ সম্প্ৰদায় সেই মূল মন্ত্ৰই আপোনালোকে মানে যিটো কৈছে আপুনি কৰিমগঞ্জ এইটো আপোনালোকে দখল কৰিলে আপোনালোকৰ দখল লৈ আহিল আৰু ধুবুৰী আপোনালোকে এতিয়া দখল কৰিব টাৰ্গেট আপোনালোকৰ মই আপোনাক কোৱা নাই টাৰ্গেট মই আপোনাক কৈছোঁ যে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাট জিতাৰ কাৰণে আপুনি কৈছে যে 26ত প্ৰভাৱ পৰিব সাংঘাতিক এটা ঢেউ উঠি যাব পাৰে এনেকুৱাইতো কথাটো আছিল প্ৰশ্নটো আছিল তে মই এই কথাটো ক'লোঁ যে কৰিমগঞ্জ জিতাৰ পাছতে আপোনালোকে কিয় এই কথাটো নকয় যে ধুবুৰীটো আমাৰ এটা ঢেউ উঠিব গোটেই অসমত আমাৰ ঢেউ উঠিব ধুবুৰীটো সঁচাকৈ সম্ভৱ হ'বনে আপোনালোকৰ হ'ব কিয় নহ'ব তাৰমানে ৰকিবুল হুছেইন যদি আপোনালোকে দখল কৰিলে ধুবুৰী সংখ্যালঘু ক্ষেত্ৰত 10 লাখতকৈ বেছি ভোটত জয়ী হৈছে আজমলক হৰুৱাই সেই ৰকিবুল হুছেইনৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ এইটো মই কোৱাই নাই মই কৈছোঁ যে সংখ্যালঘু মানুহৰ ঠাইত ভাৰতীয় জনতা পাৰ্টি য'ত ঠাইত মানে কি মেজৰিটি য'ত ইয়াতে যদি ভাৰতীয় জনতা পাৰ্টি জিতি আহিছে আপোনাৰ চকুৰ সন্মুখত হয় বেছি দিনটো হোৱা নাই 6 মাহ হোৱা নাই এতিয়ালৈকে নাই হোৱা এতিয়া 6 মাহ আগতে ভাৰতীয় জনতা পাৰ্টি সংখ্যালঘু মেজৰিটি থকা ঠাইত জিতি অহা মানুহ এতিয়া আমি আশা কৰিব নোৱাৰোঁ নে যে ধুবুৰীতো আমাৰ ঢৌ উঠিব উঠি আছে ধুবুৰীতো আমাৰ আগতেও আমি পাইছোঁ ধুবুৰীতো সংখ্যালঘু মানুহে আমাক বহুত ছাপোৰ্ট দিয়ে হয়তো আমি মেজৰিটি নাপাওঁ ইলেকশ্যনত জিতা মানে কি ইলেকশ্যনত জিতা মানে আমি মেজৰিটি পোৱাটো আমাৰ কাৰণে টান হয় এটা ভোট বেছি হৈ গ'লেতো মানুহ জিতি যায় দুটা ভোট বেছি হ'লে জিতি যায় কাজে এই ক্ষেত্ৰত মেজৰিটিলৈকে যাবলৈ হয় সব সম্প্ৰদায়ৰ মানুহ ভাৰতীয় জনতা পাৰ্টিক ভাল পায় এদিন আমি সপোন দেখি আছোঁ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী হিচাপে আমি সপোন দেখিব পাৰোঁ সব ঠাইত আমাৰ প্ৰাৰ্থী জিতিব আমি য'তেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীত আমি থিয় কৰাম ইয়াতে ৰাইজৰ আমি যদি বিজেপিৰ আপুনি কোৱা মতে যদি বিজেপিৰ মূল মন্ত্ৰ মানৱতাক লৈ পেলাই যদি আগবাঢ়ে তেতিয়াহ'লে সকলোতে আপোনালোকে দখল কৰিবলৈ সক্ষম হয় এতিয়া কথাটো হ'ল আপুনি দীৰ্ঘ সময় ধৰি ঢলাই প্ৰতিনিধিত্ব কৰি অসম বিধানসভালৈকে আহিছিল পৰৱৰ্তী সময়ত আপুনি কেবিনেট মন্ত্ৰী দুটা টাৰ্মত হ'ল তাৰ পাছত লোকসভালৈকে গ'ল এতিয়া আপুনি কোনটোত বেছি ভাল পাইছে যে সংসদীয় কাম কাজ কৰি পাৰ্লিয়ামেণ্টত কাম কাজ কৰি ভাল পাই আছে আৰু আগত মন্ত্ৰী হৈ থকাত সময়ত ভাল পাইছে বিধায়ক হৈ থকা সময়ত চাওক দাদা কথাটো এনেকুৱা যে আমি যিসকল মানুহে ভাৰতীয় জনতা পাৰ্টিক কৰি আছোঁ আমাৰ কাৰণে ৰাজনীতি মানে ৰাষ্ট্ৰসেৱা তো ৰাষ্ট্ৰসেৱাক আপুনি পঞ্চায়ত স্তৰে যদি এজন মেম্বাৰক যদি সঠিক অৰ্থত সি কাম কৰিব পাৰে তেনেহ'লে এই পঞ্চায়ত স্তৰৰ মেম্বাৰজনেও জনপ্ৰতিনিধিজনেও ৰাষ্ট্ৰীয় সেৱা কৰি আছে এই ক্ষেত্ৰত নিশ্চিতভাৱে কোনো না কোনো ঠাইত কামেৰ অলপ হেৰি আছে ধৰক এটা স্তৰ ক'ব পাৰোঁ এটা স্তৰ আছে যে সেই পঞ্চায়তৰ এৰিয়াটো অলপ সৰু
এজন বিধায়ক তেওঁৰ এৰিয়াটো ডাঙৰ, এজন সাংসদ আৰু অলপ ডাঙৰ। এই ক্ষেত্ৰত হয় আপুনি যেটো সুধিছে, আমি বিধানসভাত মই বিৰোধী পক্ষতো কাম কৰিছোঁ, মই চৰকাৰ পক্ষতো কাম কৰিছোঁ, মন্ত্ৰী হিচাপেও কৰিছোঁ, আৰু এতিয়াও চৰকাৰ পক্ষত আমি পাৰ্লামেণ্টত আছোঁ। এতিয়া কথা হৈছে কেন্দ্ৰীয় চৰকাৰৰ মেম্বাৰ বা পাৰ্লামেণ্টের মেম্বাৰ হিসাবে আমি বাজেট পাস কৰা বা বিভিন্ন পলিসি বা বিভিন্ন ল মেকিং ইত্যাদি কথাৰ লগতে আমি বেছি জড়িত থাকোঁ। আৰু আমাৰ কেন্দ্ৰৰ ফেডাৰেল ষ্ট্ৰাকচাৰৰ নিয়ম অনুযায়ী কেন্দ্ৰৰ পৰা ৰাজ্য হৈ পঞ্চায়তলৈকে যাব। এতিয়া ইয়াতে অলপ ইমপ্লিমেণ্টিং অথৰিটি আমাৰ ৰাজ্য চৰকাৰ হিচাপে আমি চৰকাৰতো আছিলোঁ, ইয়াতে ব্যস্ততা বেছি। ইয়াতে খুব সঁচাকৈ ক'বলৈ হ'লে আপুনি কাম কৰাৰ যিটো এটা পৰিৱেশ নিৰ্মাণ কৰা, কাম শেষ হোৱাৰ পাছতে এটা তৃপ্তি অনুভৱ কৰা, গোটেইখিনি মিলাই ধৰক কামটো একেই, কিন্তু তথাপি কোনো ঠাইত ব্যস্ততাৰ ক্ষেত্ৰত হয়তো বা পাৰ্লামেণ্টৰ এজন সদস্য হিচাপে, মই মন্ত্ৰীৰ কথা কোৱা নাই, মন্ত্ৰীত্ব এইটো বেলেগ বস্তু, কাৰণ তেওঁলোকো খুব ব্যস্ত আছে মোৰ দেখা মতে, কিন্তু অলপ মানে কামেৰ বাৰ্ডেনটো কম, সেইটোৱেই আমাৰ ডিফাৰেঞ্চ। আৰু তো সব ঠাইতে আমি একেই কাম কৰি আছোঁ, ৰাষ্ট্ৰ নিৰ্মাণৰ কাম কৰি আছোঁ, ৰাষ্ট্ৰৰ হকে কথা কৈ আছোঁ, ৰাষ্ট্ৰৰ হকে চিন্তা কৰি আছোঁ। দুটাকৈ টাৰ্ম কেবিনেট মিনিষ্টাৰ হিচাপে থকাৰ সময়ত আপুনি ৰাতিপুৱাৰ পৰা মাজনিশালৈকে দৌৰি ব্যস্ততা, চৰকাৰী কাম কাজ, বিভিন্ন সভা সমিতি, বিভাগীয় কাম কাজ চোৱাত ব্যস্ত হৈ আছিল। সেই ব্যস্ততা এতিয়া নাই। সেইটোৱে আপোনাক কৈছোঁ যে সেই ব্যস্ততা আমাৰ এই পৰিৱেশত আমাৰ প্ৰেক্টিকেলি নাই। মানে যিমানখিনি ইয়াতে আছে সিমানখিনি আমাৰ দিল্লীলৈকে নাই, কাৰণ দিল্লী আমি এবাৰ পাৰ্লামেণ্ট ফেচ কৰিলোঁ, আমি দেখিছোঁ। এতিয়া আমি ধৰক মই অসমৰ এটা সমষ্টিৰ আমি সাংসদ, আমাৰ সমষ্টিৰ মানুহবিলাকক দিল্লীলৈকে যোৱাটো বহুত দূৰ। কাজে এই ক্ষেত্ৰত ধৰক আগতে আমি অসমৰ এজন বিধায়ক হিচাপে, এতিয়া মোৰ সমষ্টিৰ ফালৰ পৰা হওক, বাহিৰৰ ফালৰ পৰা হওক, মানুহ ইয়াতে অহাত এটা সুবিধা আছে, টাইম কিলিং কম, তো ৰাইজৰ লগতো এটা খুব ভাল সম্পৰ্ক ৰখা যায়, বা ৰাইজেও অলপ ইচ্ছা কৰিলে তেওঁৰ কাম লৈ ইয়াতে আহিব পাৰে। এই ক্ষেত্ৰত ধৰক এই কথাটো সঁচা যে অলপ ৱৰ্ক বাৰ্ডেনটো কম থকাৰ কাৰণে সেইটোৱেই ডিফাৰেঞ্চ, আৰু একো ডিফাৰেঞ্চ। সমষ্টিত সময় দিব পাৰিছে এইখিনি সময়? মই প্ৰেক্টিকেল কথাটো হ'ল আপোনাক মই ক'ব পাৰোঁ যে আমি নিৰ্বাচিত হোৱাৰ পাছতে এটা টাইম আছিল যেতিয়া MLA থাকোঁতে বা MLA নহয় মানে মন্ত্ৰী থাকোঁতে, বিশেষকৈ মন্ত্ৰী থাকোঁতে আমি অলপ যি মন্ত্ৰী হওক, মোৰ কথা নহয়, ব্যস্ত থাকিব লাগে। তো এই ক্ষেত্ৰত ধৰক আমি হয়তো আমাৰ বিধানসভা সমষ্টিভিত্তিক ৰাইজক আমি খুব এটা সময় দিব পৰা নাই, এইটো এটা মানে মই ফিল কৰোঁ। আৰু মন্ত্ৰী হ'লে মানে কি আপুনি গোটেই অসমের মন্ত্ৰী, কাজেই এই ক্ষেত্ৰত গোটেই অসমৰ ফালৰ পৰা মানুহ আহে বা আমাৰ যাব লাগে, এইখিনিও আমি যথাযথভাৱে ব্যস্ততাৰ কাৰণে হয়তো আমি দিব পৰা নাই, বা কোনো ঠাইত হয়তো কিছু পাৰিছোঁ। তো সাংসদ হোৱাৰ পাছতে পাৰ্লামেণ্টেৰ পাছতে হয় মাজে মাজে কিবা অলপ চিঠি পত্ৰ আদান প্ৰদান বা কোনো কমিটি মিটিঙত যোৱা, তাৰ বাহিৰতো সমষ্টিতে থাকা। সমষ্টিত থাকিলে এটা বস্তু হয় যে আগতে যিসকল মানুহ মন্ত্ৰী হিচাপে টাইম দিব পৰা নাই বা সমষ্টিৰ বিধায়ক হিচাপে টাইম দিব পৰা নাই, এই মানুহবিলাকৰ লগতে আমি ৰাতিপুৱা উঠি যি আমাৰ সম্পৰ্ক স্থাপিত হয়, ধৰক এটা দুটালৈকে আমি সম্পৰ্ক কৰিব পাৰোঁ, তাৰ পাছতে আকৌ পাব্লিক মিটিং বা কিবা কিবি এটা প্ৰগ্ৰাম আমাৰ পলিটিকেল যিসকলেই আছে যিকোনো দলের হোক তেওঁলোকৰ এটা কাৰ্যক্ৰম থাকে, এই কাৰ্যক্ৰমবিলাকত আমি সময় দিব পাৰোঁ। এই ক্ষেত্ৰত মই ভাবোঁ যে সাংসদ হিচাপে, জনপ্ৰতিনিধি হিচাপে সাংসদের অলপ ৰাইজৰ লগতে থাকাৰ এটা সুবিধা আছে।
মন্ত্ৰী হৈ থকা কালতো আপুনি মন্ত্ৰী কোৱাৰ্টাৰত বৰ ধুনীয়াকৈ আতিমটোকাকৈ গৰু পুহিছিল, আপডাল কৰিছিল, বৰ মৰমেৰে যতনেৰে, পুখুৰীত মাছ আছিল, শাক পাচলি বঢ়িয়াকৈ কৰিছিল। এতিয়া আপোনাৰ নিজৰ ঘৰত, আপোনাৰ নিজৰ ঘৰততো পুখুৰী আছে, মাছ আছে, গৰু চৰুবিলাক আৰু পুখুৰীৰ মাছ, বাৰীৰ শাক পাচলি এইবিলাক চলি আছে নি? আমি মানে আমাৰ জীৱনশৈলীটো এনেকুৱা যে আমি গাঁৱত থকা মানুহ, জন্ম আমাৰ য'ত, ইয়াতে আমি এতিয়ালৈকে আছোঁ, তো এই ঘৰতে থাকোঁ। তো গাঁৱৰ এইটো এটা জীৱনশৈলীৰ লগতে যিসকলেই থাকে, মোৰ কথা নহয়, এটা আমি অভ্যস্ত হৈ যাওঁ। গাঁৱৰ মানুহ য'ত যাৰ সুবিধা আছে, সি অলপ শাক পাচলি নিজে হ'লেও লগালে সি এটা কমফৰ্ট ফিল কৰিব। ঠিক তেনেকুৱা আমাৰতো গাঁৱত গৰু নাথাকিলে মানে এনেকুৱা যে মানে এটা কিবা আমাৰ কম লাগি থাকে, যে আমাৰ সংসাৰ যিটো আমি কওঁ যে আমাৰ সংসাৰত কিবা এটা বস্তু কম। তো এইখিনি আছে, এইখিনি আমাৰ ইয়াতে থাকিলেও আমাৰ ঘৰতো আমি এইখিনি আমাৰ নিজৰ পৰিবাৰত আছে, আগৰ ফালৰ পৰা আছে, ইয়াৰ গৰুবিলাকো আমি লৈ গৈছোঁ ঘৰত। কাজে এই ক্ষেত্ৰত আমি খালি আমাৰ এটা মানে হেৰি থাকিব যে আমি য'ত ইয়াতে কৰ্মক্ষেত্ৰ আমাৰ দিল্লী, খালি দিল্লী নহয় ইয়াতে আছে, কিন্তু আমি দিল্লীতো যাব লাগিব বছৰত ৩-৪ মাহ থাকিব লাগিব। এতিয়াওতো পাৰ্লিয়ামেণ্ট প্ৰায় 1 মাহ। তো সেই সময়টো মানে অলপ কিবা লোনলিনেছ ফিল কৰোঁ। লোনলিনেছ ফিল কৰোঁ এইকাৰণে যে আমি এটা পৰিৱেশত ডাঙৰ দীঘল হোৱা মানুহ। তো ইয়াতে সেইটো দিল্লীৰ পৰিৱেশ আৰু আমাৰ গাঁৱৰ পৰিৱেশ, আমাৰ গাঁৱৰ পৰিয়াল, দিল্লীৰ পৰিয়াল বেছ কম থাকিবই। কাজে এই ক্ষেত্ৰত অলপ হ'লেও মানে কোনো ঠাইত অলপ আনি দি লাগে। আমাৰ ইয়াতে যে আছিল সেইটো এনেকুৱা নহয় যে কিবা ফাইনেন্সিয়েলি বেনিফিটেৰ কাৰণে সেইটো কৰা, কোনো মানুহে সেইটোৰ কাৰণে নকৰে। মানে আপুনি যেতিয়া ক্লান্তি অনুভৱ কৰে, আপুনি ৰাতি যেতিয়া কাম কৰি আহিব, তেতিয়া আপোনাৰ এই বাগানত গ'লে বা ৰাতিপুৱা উঠি অলপ যদি আপুনি কৰে বা অলপ গৰুটোৰ লগতে বা অলপ হেৰিৰ লগতে অলপ কথা কয়, তেনেহ'লে আপোনাৰ এটা কমফৰ্ট ফিল হ'ব। কাৰণ আমিতো মানুহবিলাক এনেকুৱাই, গাঁৱত থকা মানুহবিলাক। সেইটোৱে আৰু। আপোনাৰ ল'ৰা উৎপল শুক্লবৈদ্য বৰ ভদ্ৰ, নম্ৰ আৰু PhD কৰি আছে। ল'ৰা ৰাজনীতিত লৈ আহিব বুলিও মানে উপনিৰ্বাচনৰ আগত এটা চৰ্চা চলিছিল, বাৰু সেইটো বেলেগ কথা। কিন্তু ২৬ৰ বাবে বা অনাগত সময়ত ৰাজনীতিত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত আপুনি পিতৃ হিচাপে পুত্ৰক আগবঢ়াই দিবনে? চাওক, এইবিলাক ৰাজনীতি কৰা নকৰা মানে এটা নিজা চইচ। মানুহৰ জীৱনত মানে কি কৰিব লাগে, সেইকাৰণে আমি জীৱনৰ আৰম্ভণি আমি ৰচনা লিখিছোঁ, আপুনিও হয়তো বা লিখিছে এইম ইন লাইফ। এতিয়া মানুহৰ এটা এইম থাকে। আমাৰ ল'ৰা এতিয়া ঠিক আছে, আপুনিও কৈছে যে হয় সি ইউনিভাৰ্চিটিত কিবা কাম কৰি আছে, স্কলাৰ। তো এই ক্ষেত্ৰত তেওঁৰ যদি চইচ থাকে আহিব পাৰে, তেওঁৰ যদি চইচ নাথাকে নাহিব পাৰে। সেইটোতো মোৰ নিৰ্দেশ দিম যে তুমি আহা, তুমি নাহা, এনেকুৱা হ'ব নালাগে। মই ভাবোঁ সেইটো প্ৰতিজনৰ ক্ষেত্ৰতে ঠিক আছে। ৰাজনীতিত অহা কোনো পাপ নহয়, অন্যায় নহয়, আহিব পাৰে নাহিব পাৰে, বাট ইট ইজ ডিপেণ্ড অন হিজ অ'ন চইচ। সেইটোৱে কথা। এইখিনি যথেষ্ট সময় দিলে, এই সময়খিনি দিয়াৰ বাবে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আপোনাক মই আপোনাকো ধন্যবাদ। আৰু মই এই চাগে এটা কথা ক'ব বিচাৰিছোঁ যে আমি ইয়াৰ পৰাতো আমাৰ নিশ্চিতভাৱে আমি যাব লাগে, আমি পাৰ্লিয়ামেণ্টত যোৱা মানুহ। কিন্তু আপোনাক আমি বাৰম্বাৰ পাইছোঁ আমাৰ গুৱাহাটীত, আৰু আপোনালোকৰ জৰিয়তে যে সংবাদ ধুনীয়াকৈ আপোনালোকে হেৰি কৰে, সেইকাৰণে এজন ৰাজনীতিবিদ হিচাপে আপোনাক আৰু আপোনাৰ নিউজ 18-ৰ গোটেই পৰিয়ালক মই আন্তৰিকতাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। স্বাগতম জনাইছোঁ। বাদ বিবাদ অনুষ্ঠানটো এইটো খণ্ডত সাংসদ পৰিমল শুক্লবৈদ্যৰ সৈতে আমি আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ। পৰৱৰ্তী বাদ বিবাদৰ নতুন অনুষ্ঠানত আন এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ সন্মুখত আহিম। নমস্কাৰ।